নমস্কাৰ ফ্ৰেণ্ডসকল অসম জৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো বন্ধুবান্ধৱীসকল কিছুমানে মোক সুধিছে যে দাদা এই বছৰ ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুটমেণ্ট আহিবনে নাই ফৰেষ্ট গাৰ্ডৰ নতুন যেটো এএফ পিএফ তাৰ পিছত ফৰেষ্ট গাৰ্ড ফৰেষ্ট ৰেঞ্জৰ পোষ্ট আহিবনে নাহিব তো ফ্ৰেণ্ডসকল এই বছৰৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট আহিব হসাকে আহিব কাৰণ কেইবছৰমান হৈ গ'ল ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুটমেণ্ট এতিয়ালৈকে অহা নাই অকল ফৰেষ্ট ৰেঞ্জৰ যেটো এসআই আছিল এটো আহিছিল কিন্তু ফৰেষ্ট গাৰ্ড তাৰ পিছত এএফ পিএফ তাৰ পিছত ফৰেষ্ট কনষ্টেবল তো এই বছৰ আপোনালোকে ফৰেষ্ট ৰেঞ্জৰৰ এপ্লাই কৰিব পাৰিব ফৰেষ্ট গাৰ্ডৰো এপ্লাই কৰিব পাৰিব আৰু এএফ পিএফ পোষ্টৰো এপ্লাই কৰিব পাৰিব তো ফ্ৰেণ্ডসকল সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চাব তো এতিয়া কথা হ'ল যে অসম পুলিচৰ তো ৰিজাল্ট দি দিলে আপোনালোকে সাগে নিশ্চয় জিঅকলে ইন্টাৰভিউ ভাল হৈছে জিঅকলৰ নামটো আহিছে তো কংগ্ৰেচুলেশ্যন আৰু জিঅকলৰ নাম অহা নাই যি আপোনালোকে নিজে ভাবিব যে মোৰ কিবা এটা কমি আছিল নেকি সেইভাবে মই এই চাকৰিটো নাপালো তো ফ্ৰেণ্ডসকল ডিমোটিভেশ্যন নহব আপোনালোকে এই বছৰ হোৱা নাই ইয়াৰ পিছৰ বছৰ হ'ব অহা নৱেম্বৰ মাহত অসম পুলিচৰ নতুন ভ্যাকেন্সি আহি আছে অসম পুলিচৰ যিকেটা ভ্যাকেন্সি আহি আছে এসআই এপিআৰও তাৰ পিছত এবি ইউবি তাৰ পিছত গ্ৰেড 4 ৰ ভ্যাকেন্সি আহি আছে ড্ৰাইভাৰৰ পোষ্ট আহি আছে তাৰ পিছত সাফাই কৰ্মচাৰী তাৰ পিছত বাৰবাৰ কুক তাৰ পিছত প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান সকলো ধৰণৰ পোষ্ট নৱেম্বৰ মাহত আকৌ আহিব এই অসম পুলিচৰ লগতে ফৰেষ্ট গাৰ্ডৰ ডিপাৰ্টমেন্টৰ পোষ্ট আহিব যে দাদা মোৰ বয়সটো এতিয়া অসম পুলিচৰ হ'বনে নহব ওবিসি বা এসসি এজ ৰিলেকশন হওকাৰে মোৰ বয়সটো মানে এতিয়ালৈকে কভাৰ হ'বনে নহব এই বছৰত তো ফ্ৰেণ্ডসকল আপোনালোকৰ বাবে মই ক'ব বিচাৰিছো যে অসম ফৰেষ্ট গাৰ্ডৰ যি কেটা পোষ্ট আহি আছে অসম ফৰেষ্ট গাৰ্ডৰ পোষ্ট 18 পৰা 40 বছৰলৈকে থাকে তো তাৰে ভিতৰ এএফ পিএফ তাৰ পিছত ফৰেষ্ট কনষ্টেবল গাৰ্ড যি কেটা আছে তো আপোনালোকে এইকেটা এপ্লাই কৰিব পাৰিব তো যি কেটা পোষ্ট ফৰেষ্ট গাৰ্ডৰ গ্ৰেড 4 ৰ পোষ্ট হয় তাৰ পিছত কনষ্টেবলৰ পোষ্ট যি কেটা আছে 40 লৈকে আপোনালোকৰ বয়স হৈ যাব তো ফ্ৰেণ্ডসকল এই বছৰ ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুটমেণ্ট আহিব ফ্ৰেণ্ডসকল ইতিমধ্যে ফৰেষ্ট গাৰ্ডৰ ভ্যাকেন্সি অহা নৱেম্বৰ বা ডিসেম্বৰ মাহত আহিব পাৰে অসম পুলিচৰ লগতে ফৰেষ্ট গাৰ্ডৰ পোষ্ট অসম পুলিচৰ যেটো নৱেম্বৰ মাহতে এডভাৰ্টাইজমেন্ট আহি আছে তাৰ লগতে ফৰেষ্ট গাৰ্ডৰো এডভাৰ্টাইজমেন্ট আহিব তো ফ্ৰেণ্ডসকল ফৰেষ্ট গাৰ্ডৰ বহু বছৰ হৈ গ'ল যে এতিয়ালৈকে কোনো ভ্যাকেন্সি দিয়া নাই তো এই বছৰ ৰিক্ৰুটমেণ্ট আহিবই তো আপোনালোকে যিসকলে ভাবিছে যে মোৰ বয়সটো মানে অসম পুলিচৰ চাকৰিৰ বাবে বয়সটো মোৰ শেষ হৈ গৈছে কিন্তু আপোনালোকৰ যেটো বয়স আছে ধৰি লওক 30-32 আছে আপোনালোকে ফৰেষ্টৰ যেটো পোষ্ট আহিব ফৰেষ্টৰ পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব কাৰণ ফৰেষ্টৰ পোষ্টত 40 বছৰলৈকে থাকে তো বন্ধুসকল এতিয়া আপোনালোকে ভাবিলক যদি নৱেম্বৰ ডিসেম্বৰত যদি এডভাৰ্টাইজমেন্ট প্ৰকাশ কৰি দিয়ে ফৰেষ্ট গাৰ্ডৰ তেন্তে ইন্টাৰভিউ হ'ব ধৰক 2026 ৰ ভোটৰ পিছতহে হ'ব ভোটৰ আগত কোনো ধৰণৰ ইন্টাৰভিউ নহয় যেটো অসম পুলিচৰো হওক বা ফৰেষ্ট গাৰ্ডৰো হওক অকল নৱেম্বৰতে আপোনালোকে এডভাৰ্টাইজমেন্টটো পাব অসম পুলিচৰ তাৰ পিছত ধৰি লওক ফৰেষ্ট গাৰ্ডৰ এডভাৰ্টাইজমেন্ট পাব এটোকে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ পিছতে ভোটৰ পিছতে আপোনালোকৰ সাগে ইন্টাৰভিউ হ'ব ফিজিক্যাল ইন্টাৰভিউ তো এতিয়া আপোনালোকে অকল প্ৰেক্টিস কৰি থাকক বেলেগ একো চিন্তা নকৰিব অকল প্ৰেক্টিস ফিজিক্যাল টেষ্ট তাৰ পিছত ৰিটেনৰ পৰি থাকক ভালদৰে এই বছৰ যিসকলে পোৱা নাই অসম পুলিচৰ ইয়াৰ পিছৰ বছৰ যাতে 2026 ত ফিজিক্যাল হোক ৰিটেন হোক ভাইবা অৰেল হোক আপোনালোকে যাতে ভালদৰে দিব পাৰে সকলে পোৱা নাই হিয়তৰ বাবে মই কৈছো যে আপোনালোকে তো এক্সপেৰিয়েন্স হৈছে যে আপোনালোকে তো নিজে জানে যে এই বছৰত কেনেকুৱা টাইপৰ ইন্টাৰভিউ হৈছে ৰিটেন টেষ্ট দিছে কোশ্চেন কেনেকুৱা আহিছিল তো এইটোৱে মই ক'ব বিচাৰিছো যে আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিস কৰক ফিজিক্যাল টেষ্ট দৌৰাদৌৰি আৰম্ভ কৰক এতিয়াৰ পৰাই লং জাম্প এতিয়াৰ পৰাই চেষ্টা কৰক যাতে আপোনালোকে নেক্সট 26 ত যেটো ইন্টাৰভিউ দিব যাতে আপোনালোকে ইজি হৈ যায় যাতে আপোনালোকে এক্সিলেন্ট দুটাতে এক্সিলেন্ট মাৰ্ক আনিব পাৰে তো এডভান্স আগন্তুক অৰ্থাৎ আজিৰ পৰাই প্ৰিপাৰেচন লওক যাতে আপোনালোকে এই অসম পুলিচৰ যি কেটা পোষ্ট আহিব যাতে আপোনালোকে এটা না এটা পোষ্ট আপোনালোকে ৰাখিব পাৰে নিজৰ বাবে আৰু ফৰেষ্ট গাৰ্ডৰ পোষ্ট আহি আছে তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিও আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ